আজি আকৌ এফালে যাবলৈ ওলালো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। কেক বনোৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। যিহেতু কেকটো ৰাতিপুৱা লৈ যাব, সেইটো কাৰণে পূৰা ফিনিচিং কৰি দিওঁ বুলি ধুনীয়াকৈ ফিনিচিংটো কৰি ল'লোঁ। লোৱাৰ পাছত এইফালে আকৌ আটা মাৰি আছোঁ। যিহেতু দেউতা সকামলৈ যাব, তাত মানে প্ৰসঙৰ ভাগ আছে যে ভাত খাই নাযায়, সেইটো কাৰণে পটাপট মই আটাকে মাৰি দিছোঁ, মানে ৰুটি খাই যাব। আৰু কালি তেলত পূৰা খালে, আজি আকৌ হেনো শুকান ৰুটি খায়, তো সেইটো কাৰণে ধুনীয়াকৈ পূৰা শুকান ৰুটি বনোৱাত লাগি গ'লোঁ। আৰু এনেকৈ গৰমে গৰমে শুকান ৰুটি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। এইফালে মই বনাই আছোঁ। আমাৰ মায়ে কৈছে এখন খাওঁ নে? মই বোলো খাওঁ। এনেকৈ সেয়া গৰমে গৰমে খাই ভাল লাগে যে মায়ে খালে। এইফালে দেউতাক দি ল'লোঁ ধুনীয়াকৈ। লোৱাৰ পাছতে আমিও এইফালে ওলালোঁ সকামলৈ যাওঁ বুলি, ইয়াত ধুনীয়াকৈ ভিডিঅ' কৰি আহি আছোঁ। তাৰপাছতে এইফালে নাম গাই আছে, চাওকচোন। নাম গাই থাকোঁতে আমিও পালোহি যে, সেইটো কাৰণে মনটো ভাল লাগি গৈছেগৈ। এইফালে ময়ো সেইটো কাৰণে ধুনীয়াকৈ চাপৰি অলপমান বজাই ল'লোঁ। মই এনেকৈ নামৰ বৰ ভাল পাওঁ চাপৰি বজাই। তাৰপাছতে প্ৰসাদ দিলে, প্ৰসাদ দিয়াৰ পাছত আকৌ ধুনীয়াকৈ ভাত দিয়া টাইম হ'লেই নহয়, এইফালে ভাতো দিলে, ইয়াত ধুনীয়াকৈ খাই ল'লোঁ। ভাত তেনেকৈ মানে ভোজন মই খাই ভাল নাপাওঁ, ইমানকৈ ভাত বনোৱা এলাহতে খাবলৈ যাওঁ জানেনে। তাৰপিছত খাই লোৱাৰ পাছতে আমি ঘৰলৈ আহিলোঁ। নাযাওঁ দিয়া, বাই বাই দিয়া দিয়া, আকৌ তাই খোৱালে চাই দিয়া। আজি ভিডিঅ'টো ইমানে আছিল, বাই বাই।